Hello everyone, welcome to Used to Will. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক তো বহুত দিনৰ পিছত এটা ভিডিঅ' দিব আগবাঢ়িছোঁ তো দেখা পাইছে মানে কথাটো কি হৈছে একেবাৰে টাইম পোৱা নাই অলপ কামত ব্যস্ত তো যোনসকলে আমাৰ ব্লগিং চেনেলটো চাই তেওঁলোকে তো গম পাবই কি কামত ব্যস্ত হৈ আছোঁ তো ইউজ টিলখিনিও গম পাব যিসকলে আমাৰ ইউজ টিল চেনেল চাই থাকে তো আমাৰ মানে একেবাৰে ভিডিঅ' দিবলৈ একেবাৰে টাইম কেইদিন মিলা নাই তো গাড়ী আহি আছে তো পাই যাব তো আজি ভাবিছোঁ এখন বাজেটত মানে যদি কোনোবাই ল'ব বিচাৰে প্ৰায় 20 লাখ টকাৰ ওপৰৰ গাড়ী হয় এতিয়া লাক্সাৰী ভেৰিয়েণ্ট কিয়া কাৰেন্স 2022 মডেলৰ হয় তো এখন ধুনীয়া গাড়ী তো চাই লওক টিপ টপ কেনেকুৱা লাগিছে জনাব এখন মানে পুৰা ৰাগেড MPV প্লাছ MUV মানে দুইটাই হয় সেগমেন্টত পৰি যায় তো যেনেকৈ আমাৰ মানে টয়োটা ইনোভা আছে তো তেনেকুৱা গাড়ীয়ে হয় বহিবলৈ বহুত কমফৰ্টেবল হয় একদম থাৰ্ড ৰ'লৈকে মানে আপোনালোকে সিটলৈকে মানে বহুত কমফৰ্টেবল পাব বহিবলৈ মানে সিটত কিন্তু মানে সিটিঙত মানে একো আপোনালোকে প্ৰব্লেম নাপাব বহুত ধুনীয়া এখন গাড়ী হয় আৰু এখন টাৰ্বো হয় যিহেতু তো মাইলেজো ভাল 18-19 লৈকে আপোনালোকে হাইষ্ট মাইলেজ পাই যাব তো পাৰ লিটাৰ তো সেইফালৰ পৰা আপোনালোকে ভাল পাব গাড়ী ষ্টাৰ্ট হৈ আছে গম পাইছে হ'বলৈ ষ্টাৰ্ট হৈ আছে তো পেট্ৰলৰ গাড়ী হয় তো দেখা পাইছে মই ভালকৈ দেখাই দিওঁ আপোনালোকক গাড়ীখন চাই লওক যদি কোনোবাই পচন্দ কৰে কণ্টেক্ট কৰিব পাৰিব তো এখন টিপটপ গাড়ী টায়াৰ একদম পুৰা সব অ'কে আছে তো গাড়ী একদম টিপটপ হৈ আছে তো চিট চাই লওক পুৰা কমফৰ্টেবল চিট পুৰা টিপটপ এইফালে কিয়াৰ কি হয় এইটো দেখা পাইছে তো ভাল আৰু ধুনীয়া ইয়াত আছে ষ্টাৰ্ট এণ্ড ষ্টপ ছুইচ আছে তো দেখা পাইছে তো একো নাই ছুইচ টিপি দিলে কাম হৈ যায় আৰু ভালকৈ দেখাই দিছোঁ আপোনালোকক নাথাকিবলৈতো একোৱেই নাই লাক্সাৰী হয় যিহেতু ভেৰিয়েণ্ট তো টিপটপ হৈ আছে গাড়ী 30,052 কিলোমিটাৰ চলিছে তো গাড়ীত সকলোখিনি সুবিধাই আছে তো আপোনাৰ ভালকৈ চাই লওক মই যিমান পাৰোঁ দেখাই দিছোঁ তো ইয়াতে আপোনালোকে ডোৰতে কণ্ট্ৰলছখিনি পাই যাব গোটেইখিনি ডোৰ উইণ্ডো যিমানখিনি কণ্ট্ৰলছ আছে গোটেইখিনি পাই যাব পাৱাৰ উইণ্ডো কণ্ট্ৰলছো পাই যাব ইয়াতে তো দেখা পাইছে আৰু প্ৰতিখন দৰ্জাতে আছে AC দেখা পাইছে AC ভেণ্ট একদম ৰিয়েৰ AC ভেণ্টলৈকে আছে পুৰা টিপটপ তো এইফালে চাই লওক বেক ৰ' চিট এইফালেটো একদম এইটো হেৰি কৰি থৈ দিছোঁ উঠুৱাই দিলে হৈ গ'ল ইয়াতো বহুত ধুনীয়া স্পেচ আছে যদি আপোনালোকে 5 চিটাৰ কৰি লয় তো ইয়াতো স্পেচ বহুতখিনি পাই যাব তো কিয়া এখন ভাল গাড়ী হয় চাবলৈ গ'লে আৰু এইফালেদি এইটো আছে এয়াৰ পিউৰিফায়াৰ আছে পুৰা জাষ্ট টাচ কৰিলে হৈ গ'ল ইয়াত দেখা পাইছে মানে চব স্ক্ৰীণতে চলিছে ইয়াত মোডখিনি আছে এইটো ৰিয়েৰ AC কাৰণে কণ্ট্ৰলছ আছে ইয়াত তো দেখা পাইছে টিপটপ তো এইখনে গাড়ী হয় যোনখন গাড়ী এতিয়া যদি আপোনাৰ কিনিলে যায় মাৰ্কেটত প্ৰায় 20 লাখ টকা 2022 চনত আছিলে প্ৰায় 19 লাখ সামথিং কিবা এটা আছিলে উইথ এক্সেসৰিজ আৰু গৰমৰ কাৰণটো ইয়াৰ সুবিধা আৰু পুৰা আছে তো দেখা পাইছে তো গাড়ীখন কিনিব লাগিছে এবাৰ জনাব ভালকৈ দেখাই দিছোঁ আপোনালোকক আমাৰ মানে জেগাটো বহুত কমি গৈছে সঁচা এটা ক'বলৈ গ'লে অকণ বহলাব লাগিব তো এইফালে চাই লওক আপোনালোকে গাড়ীখন বহুত ধুনীয়া হৈছে তো চাই লওক পুৰা অৰিজিনেল পেইণ্টৰ গাড়ী হয় কোনো এক্সিডেণ্টেল গাড়ী নহয় মই দেখাই দিছোঁ আপোনালোকক তো গাড়ী চাই লওক আপোনালোকে মানে বটল হোল্ডাৰকেইটাও বহুত ডাঙৰ ডাঙৰ হয় ইয়াত আৰু বহিবলৈ বহুত কমফৰ্টেবল হয় চিটটো স্পেচিয়াছ হয় এই চিটটো মই অলপ বেছি মানে পিছলৈ দি থৈ দিছোঁ বহুত স্পেচিয়াছ গাড়ী হয় চাবলৈ গ'লে তো এইফালে চাওক এইটো চিট বহুত মানে বেকত দিয়া আছে সেইকাৰণে এনেকুৱা হৈছে তো এইখন গাড়ী ল'লে মানে আপোনালোকে একো ইয়াত মানে কৰিবলৈ একো নাই আৰু অকণ নিব লাগে চলাব লাগে ধুনীয়া মিউজিক চিষ্টেম লাগি আছে বেগটো দেখাই দিছোঁ আপোনালোকক টিপটপকৈ চাই লওক কিয়া কাৰেন্স তো ভাল গাড়ী যদি কোনোবাই ল'ব বিচাৰে এটা ধুনীয়া প্ৰাইজত দিয়া হ'ব 12,50,000 টকা আমাৰ আক্সিং হয় যদি আপোনালোকে ল'ব বিচাৰে আৰামত ল'ব পাৰিব তো চাই দিয়া হ'ব বাকি গাড়ী কেনেকুৱা লাগিছে জনাব
তো অকণমান প্ৰিমিয়াম গাড়ী চাবলৈ গ'লে তো দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে। ইয়াত কি গাড়ী আছে আপোনালোকে নিজে ভাবকচোন, ভাবি পিনি জনাব। তো দেখাম নেক্সট ভিডিঅ'ত। তো এইফালেদি চাওক আৰু সৰু সুৰা গাড়ী আহি আছে খুব কম সময়ৰ ভিতৰত। তো আপোনালোকে আপডেট পাই যাব আৰু বাইক স্কুটিও আহিব, আপডেট পাই যাব। তো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে আমাৰ ল'ব পাৰিব। 2022ৰ মাজৰ হয় গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, পূৰা ডকুমেণ্টছ আপ টু ডেট উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ফুল্লি ছাৰ্ভিচ কাৰ হয়, 2 years এক্সটেণ্ডেড ৱাৰেণ্টি আছে উইথ পাৰ্টছ ৰেটেড। আপোনালোকে যদি চলাই যদি 2 বছৰলৈকে যদি কিবা বেক পেড বা কিবা কিবি যায়, এইবোৰ মুঠতে একো আপোনালোকে নিজৰ পইচা খৰচ কৰিব নালাগে। ইয়াতে আপোনালোকৰ গৈ পিনি ডিলাৰত ৰখাই দিলেই হৈ যাব, আপোনালোকে এক্সটেণ্ডেড ৱাৰেণ্টি পাই যাব আৰু বাকী ডকুমেণ্টছটো ক্লিয়াৰ পাবই। পূৰা 15 বছৰ টেক্স দিয়া আছে, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। 12,75,000 টকা আমাৰ প্ৰাইচ, কিবা এটা চাই দিয়া হ'ব। এতিয়া এখন কিনিবলৈ গ'লে প্ৰায় 20 লাখৰ ওপৰত হয় উইথ এচেছৰিজ। তো যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। তো বাই বাই, থেংক ইউ ছ' মাছ।